নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 14 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰসিক লৈ ডাঙৰ মন্তব্য কৰিছে অভিজিত শৰ্মাই কৈছে হিন্দু বাংলাদেশীৰ নাম উলুৱাত এনআৰসিৰ পৰা পিছুৱাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বাদ পৰা 19 লাখ লোকৰ অধিকাংশই বাংলাদেশী 16 কোটি টকা খৰচ কৰাৰ পিছত 4 বা 5 জন ওলাব এতিয়া বিদেশী উচ্চতম ন্যায়ালয়ত গোচৰ তৰা অভিজিত শৰ্মাৰ বিস্ফোৰক অভিজিত শৰ্মাই কৈছে এনআৰসিক লৈ এতিয়া ৰাজনীতি আৰম্ভ হৈছে শাসক বিৰোধী সকলোৱে এনআৰসি ইস্যুত কৰিছে মুনাফাৰ ৰাজনীতি কিন্তু প্ৰকৃত কথা নকয় কোনেও সেইবাবে এবাৰ উচ্চতম ন্যায়ালয়ত এনআৰসি গোচৰকৰ্তা অভিজিত শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে পৰৱৰ্তী খবৰ ইজৰাইলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে ইৰানে সুপ্ৰিম লিডাৰৰ হুংকাৰৰ পিছতেই 100খন ড্ৰোনেৰে লক্ষ্য কৰিছে ইজৰাইলত বাজি উঠিছে যুদ্ধৰ সাইৰেন ইজৰাইলে যোৱাকালি ইৰানৰ ওপৰত কেইবাটাও ড্ৰোন আৰু মিসাইল আক্ৰমণ কৰিছিল ইজৰাইলে আক্ৰমণ কৰাৰ কিছু সময়ৰ পাছতেই ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰাৰ হুংকাৰ দিছিল ইৰানে ইজৰাইলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে এতিয়া ইৰানে সুপ্ৰিম লিডাৰৰ হুংকাৰৰ পাছতেই 100খনতকৈও অধিক ড্ৰোনেৰে আৰু মিসাইলেৰে লক্ষ্য কৰি লৈছে ইজৰাইলত এতিয়া সকলো নাগৰিক ভয়ত কঁপি উঠিছে ইজৰাইলত সাইৰেনৰ শব্দ বাজি উঠিছে সমগ্ৰ ইজৰাইলত হাহাকাৰ পৰিস্থিতি যিকোনো সময়ত ভয়ংকৰ আক্ৰমণ কৰিব পাৰে ইৰানে ইজৰাইলৰ আক্ৰমণত প্ৰতিশোধ লোৱা হ'ব বুলি ইৰানে দিছিল হুংকাৰ ইজৰাইলত এক প্ৰকাৰ লকডাউন সদৃশ পৰিৱেশ জনশূন্য হৈ পৰিছে ইজৰাইলৰ ৰাজপথ ইৰানৰ এয়াৰ ষ্ট্ৰাইকৰ ভয়ত বাংকাৰত আশ্ৰয় লৈছে ইজৰাইলী জনতাই পৰৱৰ্তী খবৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা 263 জনলৈ বৃদ্ধি পাইছে 241 জন বিমান যাত্ৰী বিজে মেডিকেল কলেজৰ 4 ছাত্ৰসহ আন 22 জন লোক নিহতৰ তথ্য প্ৰকাশ পাইছে কেইবাজনো সন্ধানহীন গুৰুতৰ অৱস্থাত চিকিৎসাধীন ভালে সংখ্যক লোক নিহতৰ পৰিচয় উদ্ধাৰৰ বাবে আত্মীয়ৰ ডিএনএ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে আন এটা খবৰ বিজেপি চৰকাৰে সংখ্যালঘু মুছলমানক হাৰাশাস্তিৰ পৰিকল্পনা কৰিছে সকলো নথি থকাৰ পিছতো অবৈধ বুলি মুছলমানক বিতৰণ কৰিব খুজিছে চৰকাৰে মুছলমানৰ ওপৰত বৰ্বৰতা বন্ধ নকৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব এনআৰসি বিদেশী বিতৰণ সন্দৰ্ভত চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে আমছু নেতা পৰৱৰ্তী খবৰ উৎকট গৰমৰ বাবে মহানগৰীত এজন লোকৰ মৃত্যু মহানগৰীৰ গণেশগুৰিত উদ্ধাৰ লোকজনৰ মৃত ব্যক্তিজনৰ নাম গুল মোহাম্মদ আলী ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে পৰৱৰ্তী খবৰ সামাজিক মাধ্যম ফেচবুকত বিস্ফোৰণ বিজেপি নেতাৰ বিৰুদ্ধে বিজেপিৰ সংখ্যালঘু নেতা হবিব মোহাম্মদ চৌধুৰীয়ে চৰকাৰী মাটি বেদখল কৰাৰ বিস্ফোৰক অভিযোগ এই অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদে কৈছে বিজেপিৰ সংখ্যালঘু নেতা হবিব মোহাম্মদ চৌধুৰী দালাল হবিব মোহাম্মদ চৌধুৰীয়ে বিজেপিত যোগদান কৰিয়েই মানুহক ধমক দিছে মানুহৰ ওপৰত অত্যাচাৰ কৰিছে অনাগত দিনত যদি বিজেপিৰ টিকট লৈ বিধায়ক হ'ব বুলি ভাবিছে সকলো মুছলমানে এইগৰাকী হবিব মোহাম্মদ চৌধুৰীক
সহায় যাতে নকৰে তাৰ ব্যৱস্থা কৰাৰো দাবী জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদে। মুছাব্বিৰ আলী আহমেদে লগতে কৈছে নিৰীহ বহু মানুহক ধমক দি উলংঘ কৰি মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰি 24 ঘণ্টাৰ ভিতৰত হোজাইৰ পৰা মানুহক গুচি যাবলৈ ধমক দিছিল বিজেপি নেতা হবিব মোহাম্মদ চৌধুৰীয়ে। ক্ষমতাৰ বল দেখুৱাই হবিব মোহাম্মদ চৌধুৰীয়ে উচ্ছেদ কৰা পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰিছে মুছাব্বিৰ আলী আহমেদে। মুছাব্বিৰ আলী আহমেদে কৈছে সংখ্যালঘুৰ দোষাই দি ৰাজকীয় সংখ্যালঘু কোষৰ ধন আত্মসাৎ কৰাৰ লগতে হবিব মোহাম্মদ চৌধুৰীয়ে তেখেতৰ ঘৰৰ কাষতে বেদখল কৰি ৰখা চৰকাৰী ভূমি উচ্ছেদ নোহোৱালৈকে আমাৰ সংগ্ৰাম চলিবই বুলি মন্তব্য কৰিছে। হবিব মোহাম্মদ চৌধুৰীৰ পোষণীয়া গুণ্ডাবোৰৰ চিঞৰ বাখৰ RSS বঙালীবোৰৰ ভাবুকিক কেৰেপ কৰা মানুহ মই নহওঁ বুলি মন্তব্য কৰিছে মুছাব্বিৰ আহমেদে। মই নিৰীহ জনতাৰ চকুযোৰৰ পৰা নিগৰি অহা পানী আৰ্তনাদৰ বুক ফটা চিঞৰ অসহায় দুখীয়া দৰিদ্ৰৰ সৈতে আছো আৰু অনাগত দিনবোৰত নিশ্চয় থাকিম বুলি মন্তব্য কৰি হবিব মোহাম্মদ চৌধুৰীক ধমক দিছে মুছাব্বিৰ আহমেদে। আন এটা খবৰ, অসম চৰকাৰে তেওঁলোকৰ 9 বছৰৰ শাসনকালৰ পিছত বিচাৰি পালে নিজৰ বিকাশৰ মডেল। সেয়া হৈছে জনতাৰ হাতত বন্দুক তুলি দিয়া। নিবনুৱা সমস্যা, স্বাস্থ্য ব্যৱস্থাৰ উন্নয়ন, শিক্ষা খণ্ডৰ পৰিৱৰ্তন, এইবিলাকেৰে বিকাশ হয় জানো? এতিয়া সকলো সমস্যাৰ সমাধান লাইসেন্সযুক্ত গুলি। উন্নয়ন নাই, শান্তি নাই, কিন্তু বন্দুকৰ লাইসেন্স পাই যাব। শিক্ষা নহয় অস্ত্ৰ দিয়া হ'ব। নতুন অসমৰ নতুন ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে। সন্মুখত 2026 চনৰ বিধানসভা নিৰ্বাচন, সেইবাবে হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাধাৰণ জনতাই এই লাইসেন্স বন্দুক বা পিস্তল ক্ৰয় কৰিব নোৱাৰিলেও কথা নাই, তেওঁলোকৰ কাৰ্যকৰ্তাসকল কেতিয়া কামত আহিব? এবাৰ বিজেপি চৰকাৰৰ 9 বছৰীয়া শাসনকালক লৈ প্ৰশ্ন কৰিছে কংগ্ৰেছে। আন এটা খবৰ, বিজেপিৰ প্ৰতিশ্ৰুতি আছিল হিতাধিকাৰী সৃষ্টি নকৰি কৰ্মসংস্থাপনৰ জৰিয়তে জনসাধাৰণক আৰ্থিকভাৱে সচ্ছল কৰাৰ, কিন্তু ফলাফল ওলাল কৰ্মসংস্থাপনৰ অভাৱত 40 লাখ নিবনুৱাৰ হাহাকাৰ। পৰৱৰ্তী খবৰ, DNA পৰীক্ষাৰ বাবে আহমেদাবাদত উপস্থিত নাংথৈ শৰ্মাৰ পৰিয়াল। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ক্ৰু মেম্বাৰ আছিল মণিপুৰৰ থৌবালৰ 22 বৰ্ষীয় নাংথৈ। সম্পূৰ্ণৰূপে জ্বলি যোৱা মৃতদেহসমূহৰ DNA পৰীক্ষাৰ জৰিয়তেহে চিনাক্তকৰণ সম্ভৱ হ'ব। পৰৱৰ্তী খবৰ, ইজৰাইলৰ আক্ৰমণত নিহত হৈছে ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ড কামাণ্ডাৰ সালামি। নিহত হৈছে 2 পৰমাণু বিজ্ঞানীও। এবাৰ ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰাৰ পাছতেই ইজৰাইলে এই দাবী কৰিছে। ইৰাণৰ শক্তিশালী ইছলামিক ৰিভলিউচনাৰী গাৰ্ড বাহিনীৰ কামাণ্ডাৰ হুছেইন সালামি ইজৰাইলীৰ বিমান আক্ৰমণত নিহত হোৱা বুলি ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমেও নিশ্চিত কৰিছে। খবৰ অনুসৰি তেওঁৰ লগতে IRGCৰ আন এজন শীৰ্ষ বিষয়া আৰু 2জন পৰমাণু বিজ্ঞানীও নিহত হোৱাৰ আশংকা কৰা হৈছে। এই আক্ৰমণৰ পাছতেই ইৰাণ আৰু ইজৰাইলৰ মাজত হ'ব ভয়ংকৰ যুদ্ধ। ইজৰাইলে এক প্ৰকাৰ বিপদ মাতি আনিছে। ইৰাণে ইজৰাইলক শেষ কৰাৰ হুংকাৰ দিছে। ইৰাণৰ অন্যতম শক্তিশালী সামৰিক সংগঠন ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ দেশখনৰ বেলিষ্টিক মিছাইল বাহিনী নিয়ন্ত্ৰণ কৰে। শেহতীয়াকৈ গাজা যুদ্ধৰ সময়ত ইজৰাইলৰ ওপৰত এই বাহিনীটোৱে দুবাৰকৈ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম এক্সিয়াছে কৈছে যে ইজৰাইলৰ বিমান আক্ৰমণৰ মূল লক্ষ্য হৈছে ইৰাণৰ সামৰিক মুখ্য কাৰ্যালয়ৰ উচ্চ পদস্থ বিষয়া। এই আক্ৰমণৰ অন্যতম লক্ষ্য আছিল
নাতানছ পাৰমাণৱিক কেন্দ্ৰ ইৰাণৰ চৰকাৰী টেলিভিছন প্ৰেছ টিভিয়ে বিস্ফোৰণৰ ভিডিঅ' প্ৰকাশ কৰিছে য'ত ধোঁৱা আৰু জুইৰ শিকা দেখা গৈছে ইৰাণৰ চৰকাৰী টেলিভিছনৰ বাতৰি অনুসৰি ৰাজধানী তেহৰানৰ পূব অংশৰ পিৰুজি ষ্ট্ৰীটত থকা IRGCৰ মুখ্য কাৰ্যালয়ত বিস্ফোৰণ আৰু অগ্নিকাণ্ড দেখা গৈছে IRGCৰ জেনেৰেল কমাণ্ড মুখ্য কাৰ্যালয়ৰ ভৱনৰ পৰা জুই আৰু ধোঁৱা বিয়পি পৰিছে এই আক্ৰমণৰ ফলত IRGC আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ গুৰুতৰ ক্ষতি হোৱা বুলি সন্দেহ কৰা হৈছে ইয়াৰ জৰিয়তে ইজৰাইলে হয়তো ইৰাণৰ সামৰিক আৰু কৌশলগত সামৰ্থ্যক প্ৰত্যক্ষভাৱে লক্ষ্য কৰি লৈছে বিশ্লেষকসকলৰ মতে এই ঘটনাই মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা বৃদ্ধি কৰিব ইপিনে ইৰাণৰ চৰকাৰী সংবাদ সংস্থা IRNS প্ৰকাশ কৰা অনুসৰি ৰাজধানী তেহৰানৰ এটা আৱাসিক অট্টালিকাত ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত মহিলা আৰু শিশুকে ধৰি কেইবাজনো সাধাৰণ নাগৰিক নিহত হৈছে সংবাদ সংস্থাটোৱে কৈছে তেহৰানৰ এটা আৱাসিক কমপ্লেক্সত সংঘটিত আক্ৰমণত মহিলা আৰু শিশুকে ধৰি কেইবাগৰাকীও মহিলা আৰু শিশু শ্বহীদ হৈছে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে এক বিবৃতিত ইয়াক আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰত্যক্ষ উলংঘা বুলি অভিহিত কৰা হৈছে বিবৃতিটোত কোৱা হৈছে যে এই আগ্ৰাসনৰ প্ৰতি ইৰাণে উপযুক্ত সঁহাৰি দিয়াৰ অধিকাৰ সংৰক্ষিত ৰাখিছে ইয়াৰ ভয়াবহ পৰিণতিৰ বাবে ইজৰাইল সাজু হ'ব লাগিব বুলিও মন্তব্য কৰিছে ইৰাণে